হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেল কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মাটন মমতাজৰ ৰেচিপিটো মই আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যিসকল চেনেলটোত নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তাৰ কাৰণে মই ইয়াত 3টা ডাঙৰ পিঁয়াজ, কেইটামান এলমণ্ড আৰু 4টামান কেঁচা জলকীয়া আমি পানীত সিজিবলৈ দি দিছোঁ। কেৰাহী এখনত মই পানীত সিজিবলৈ দিছোঁ। 12টাৰ পৰা 15টামান মই এলমণ্ড লৈছোঁ। 3টা ডাঙৰ পিঁয়াজ মই কাটি লৈছিলোঁ আৰু গোটেইখিনি সিজাই লোৱাৰ পিছত অলপমান সিজিলে হ'ল। সিজাই লোৱাৰ পিছত মই মিক্সিত মাৰি এটা পেষ্ট বনাই ল'লোঁ। এইখিনি আমি এটা ছাইডত থৈ দিম আৰু এতিয়া মই মিটখিনি মেৰিনেশ্যন কৰি লওঁ। তাৰ কাৰণে মই ½ কেজি মাটন লৈছোঁ আৰু ইয়াতে লৈছোঁ ধনিয়া 2 চামুচ, 1 চামুচ জিৰা আৰু আধা চামুচ জালুকৰ গুড়ি আৰু আন্দাজমতে নিমখ। গোটেইখিনি আমি মাংসখিনি দি দিম মেৰিনেশ্যনৰ কাৰণে। আৰু ইয়াত মই লৈছোঁ আধা কাপ জোখেৰে দৈ লৈছোঁ আধা কাপেৰে। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। মাংসখিনি আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি ল'লে মানে আঞ্জাখনৰ সোৱাদটো ভাল হয়। এতিয়া মই আকৌ কুকাৰত তেল দি ল'লোঁ আৰু ইয়াত মই গোটা মছলা লৈছোঁ। জিৰা, কেইটামান ডালচেনি, 2 খিলামান তেজপাত, কেইটামান ইলাইচি আৰু কেইটামান লং। গোটা গৰম মছলাখিনি তেল গৰম হোৱাত আমি গোটেইখিনি দি দিম একেলগে। গোটেইখিনি একেলগে তেলখিনি গৰম হোৱাত দি ল'লোঁ। দি লোৱাৰ পাছত অলপমান ফুটিবলৈ দিব। ফুটাৰ পাছত এয়া মই মেৰিনেশ্যন কৰি থোৱা মাংসখিনি দি দিছোঁ। লাহে লাহে লৰাই থাকিব আৰু ভাজি থাকিব অলপ অলপকৈ। অলপ অলপ লৰাই থাকিব আৰু ভাজি থাকিব। একদম কম মছলাৰে বনাব পৰা এটা ৰেচিপি হয়। আৰু এতিয়া মই দি দিছোঁ আদা নহৰুৰ পেষ্ট। আপোনালোকে ইচ্ছা কৰিলে মেৰিনেশ্যনৰ সময়তো দি দিব পাৰে। মই মেৰিনেশ্যনৰ সময়ত নিদিলোঁ, এতিয়া দি দিছোঁ। আৰু ভজা হৈ গ'ল। এতিয়া মই জোখমতে পানী দিলোঁ। যিমানটো আপোনালোকৰ জোখত পানী লাগে সিমানকৈ দি ল'লে হ'ল। পানী দি লোৱাৰ পিছত মই কুকাৰটো বন্ধ কৰি দিলোঁ। প্ৰায় 8ৰ পৰা 10টা চিটি অহাৰ পিছত খুলি দিছোঁ। খুলি মই কেৰাহী এখনত বাকি দিছোঁ। এয়া চাওক, একেবাৰে কম মছলা, আঞ্জাখন একেবাৰে কম মছলাৰ হয়। বস্তুখিনি ধুনীয়াকৈ আঞ্জাখন উতল অহাৰ পিছত আমি যিখিনি পেষ্ট বনাই থৈছিলোঁ পিঁয়াজৰ পেষ্টটো, সেই পেষ্টটো এতিয়া দি দিব। দি অলপ লৰাই থাকিব। প্ৰায় 10 মিনিটমান লৰাই থাকিব। তাৰপিছত আমি এনেকুৱা এটা গ্ৰেভি পাম। অলপমান বগা বগা হ'ব। আৰু এয়া চাওক আমাৰ হৈ গৈছিলে। মই গেছটো বন্ধ কৰি দিছিলোঁ আৰু মই ইয়াত ছাৰ্ভ কৰিবলৈ কাৰণে ওলাইছোঁ। বহুত ধুনীয়া হৈছিলে। বহুত টেষ্টি এটা ৰেচিপি হয় মাটন মমতাজ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব। আজিলৈ এইটো ভিডিঅ' ইমানেই। আকৌ এটা নতুন ৰেচিপি লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।